নমস্কাৰ, গুড ইভিনিং। আশা কৰিছোঁ সকলোৱে ভালে আছে। পুনৰ লৈ আহিছোঁ এটা নতুন মটিভেশ্যনেল ভিডিঅ'। আমি কেএফচিৰ কথা সকলোৱে শুনিছোঁ, কেএফচিত গৈছোঁ, চিকেন খাইছোঁ। কেএফচি চিকেন ভেৰি টেষ্টি, ভেৰি ডেলিচিয়াছ। যদি যোৱা নাই তেতিয়াহ'লে গৈ চাব আপোনালোকে। কেএফচিত আমি সকলোৱে ছাকচেছ ষ্টৰিটো আমি গম পাওঁ। কেএফচিৰ বহুত আউটলেট আছে। আজি পৃথিৱীৰ বিভিন্ন দেশত হাজাৰ হাজাৰ আউটলেট আছে। আমাৰ অসমতো আহি গ'ল, প্ৰত্যেক ডিষ্ট্ৰিক্টতেই আছে। এনেকুৱা এখন দেশ নাই য'ত নেকি কেএফচিৰ আউটলেট নাই। কথাটো হৈছে ছাকচেছ ষ্টৰিটো আমি জানো, কিন্তু ইয়াৰ ফেইলিয়ৰ ষ্টৰি কি আছিল আমি তাকো জনা উচিত। কিয়নো আমি ছাকচেছ আৰু ফেইলিয়ৰ এই দুটা কাহিনীৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ, যিখিনি বস্তুৱে শিকি ল'লে আমি আমাৰ বিজনেছত আমি ইউটিলাইজ কৰিব পাৰোঁ। আমাৰ নিজৰ ব্যক্তিগত জীৱনত, আমাৰ নিজৰ প্ৰেক্টিকেল লাইফত আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথম জানিবলগীয়া কথাটো হৈছে তেওঁৰ বয়স কিমান আছিল। 65 বছৰ বয়স। আমাৰ যে কিছুমান মানুহে কৈ থাকে 40 বছৰ বয়সলৈকে একো নহ'লে আৰু একো কৰিব নোৱাৰোঁ। আমাৰ কিছুমান মানুহে কয় যে 45 বছৰ হৈ গ'ল, 50 বছৰ হৈ গ'ল, তই আৰু লাইফত পইচা কমাব নোৱাৰ। তো এইবোৰ মিছা কথা। এজ ইজ জাষ্ট এ নাম্বাৰ। কথাটো হৈছে কি ডিটাৰমিনেশ্যন থাকিব লাগিব। 65 বছৰ বয়সত যেতিয়া এজন মানুহে ছাকচেছ হ'ব পাৰিছে, কেএফচি আজি হাজাৰ হাজাৰ লাখৰ ওপৰত আউটলেট আছে গোটেই পৃথিৱীত। 65 বছৰ বয়সত মানুহে ইচ্ছা কৰিলে সেইখিনি সময়তো বিজনেছ এম্পায়াৰ খাৰা কৰিব পাৰে, যিকোনো কাম কৰিব পাৰে যদি ইচ্ছা কৰা যায়। সঁচাকৈ যদি বাৰ্ণিং ডিজায়াৰ থাকে, উৎকট ইচ্ছা থাকে, মানুহ মানাইকেল মেডনেছ বুলি কোৱা যায়, সেই পাগলপন আৰু সেই যদি জিদ থাকে। সেইকাৰণে কোৱাই মানুহৰ যদি গ'ল ক্লিয়াৰ থাকে নহয়, তো আদমি পাহাৰ বি চিৰ চেকতা হয়। তোৰ গ'ল ক্লিয়াৰ আছে লাইফত কিবা এটা কৰাৰ। তো কেএফচি আৰম্ভ কৰোঁতে তেওঁ 1008 বাৰ ফেইলিয়ৰ হৈছে, কিন্তু হাৰ মানি যোৱা নাছিল সেই মানুহজনে। তেওঁ ভাবিছিল এদিন হ'লেও মই ছাকচেছ হ'মেই হ'ম, মই লাগি থাকোঁ। নিজৰ প্ৰতি তেওঁৰ আত্মবিশ্বাস আছিল প্ৰবল, আৰু 1009 বাৰত তেওঁ ছাকচেছ হৈ যায়। আজি কেএফচি হিষ্ট্ৰী ক্ৰিয়েট কৰি দিলে। কেএফচিৰ ফুল ফৰ্ম হৈছে কেণ্টাকি ফ্ৰাইড চিকেন, আৰু তেওঁৰ নাম হৈছে, অনাৰজনৰ নাম হৈছে কৰ্নেল চেণ্ডাৰ্ছ। তেওঁ আমেৰিকাৰ বিজনেছমেন। আপোনালোকে কেএফচি যেতিয়া যাব, বেনাৰত বা পোষ্টাৰত চাব এজন বগা কালাৰৰ, ঠিক আছে, এটা ছবি আঁকি থোৱা থাকে বুঢ়া মানুহ এজনৰ, দাঢ়ি চাৰি থকা, বৰ ভালকৈ নাথাকে পিকচাৰটো। সেইজনেই হৈছে কেএফচিৰ ফাউণ্ডাৰ। ঠিক আছে। তো এইটো হৈছে কেএফচিৰ ছাকচেছ এণ্ড ফেইলিয়ৰ ষ্টৰি। অধিক জানিবৰ কাৰণে মই নেক্সট ভিডিঅ' লৈ আহিম, ডিটেইলছত মই জনাম A to Z ষ্টেপ বাই ষ্টেপ। Hope you like the video. Thank you. Good night.